জুবিন গাৰ্গৰ স্মৃতিত বুদ্ধৰ মূৰ্তি উন্মোচন বুদ্ধ পূৰ্ণিমাৰ দিনটোতেই লিডুত অনন্য পৰিৱেশ মোলাং বুদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ জ্যোতিকা ভান্তেৰ পদক্ষেপ প্ৰথমে দেখুৱাইছো এখন বিশেষ পেইণ্টিং কেইমাহমান পূৰ্বে চিত্ৰশিল্পী ৰবীন বৰে সৃষ্টি কৰিছিল প্ৰাণৰ শিল্পীৰ এই অনন্য সুন্দৰ পেইণ্টিংখন য'ত বুদ্ধদেৱৰ দৰে দেখা গৈছিল শিল্পীগৰাকী এইবাৰ দেখুৱাইছো লিডুত নতুনকৈ নিৰ্মাণ কৰা এই বুদ্ধ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে জুবিন গাৰ্গৰ স্মৃতি ফলকত স্পষ্টকৈ উল্লেখ কৰা আছে এই কথা এই অঞ্চলটোৰ সৈতে জুবিনৰ আছিল দীৰ্ঘদিনীয়া আৰু ঘনিষ্ঠ সম্পৰ্ক ভগ্নী জংকিৰ মৃত্যুৰ পাছত জুবিনে জ্যোতিকা ভান্তেক অনুৰোধ কৰিছিল জংকিৰ আত্মাৰ শান্তিৰ বাবে তাইৰ নামত এটা বুদ্ধ মূৰ্তি নিৰ্মাণ কৰিবলৈ কিন্তু বিভিন্ন কাৰণত সেই কাম হৈ উঠা নাছিল অৱশেষত জুবিনো গুচি গ'ল জংকিৰ দেশলৈ সেইবাবেই চিন্তা চৰ্চা কৰি মোলাং বৌদ্ধ বিহাৰত এই বুদ্ধ মূৰ্তি নিৰ্মাণ কৰি প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত উচৰ্গা কৰা হ'ল বুদ্ধ পূৰ্ণিমাৰ দিনটোতেই মনতে সুখী হৈছোঁ জুবিনে মোক কৈ থৈ যোৱা এই বুদ্ধ মূৰ্তি এটা সাজিবলৈ কাৰণে তাৰপিছতে সিও কামৰ ব্যস্ত ময়ো কামৰ ব্যস্ত থাকি সি নোহোৱা হোৱাত মই এতিয়া উপায় নাইকিয়া হৈ গ'ল বুদ্ধ মূৰ্তিকে মই সাজিম আৰু তেখেতৰ নামতে আজি শুশ্ৰূষা কৰি দিছোঁ চিৰযুগমীয়া হৈ থাকিব তেখেতৰো একেবাৰে মনটো শান্তি পাব মই মনটো মুকলি হৈছে আজি তাৰ কামটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে বুদ্ধ মূৰ্তিও কৰিছোঁ বহা চিটকেইটাও তেনেকৈ বনাই দিয়া হৈছে ভাল হৈছে আৰু বুদ্ধ পূৰ্ণিমাৰ দিনাখনেই মই সিদ্ধান্ত কৰিছোঁ তেখেতৰ এই মূৰ্তিটো মই আজি তেখেতৰ নামত শুশ্ৰূষা কৰিম আজি 2570তম বুদ্ধ পূৰ্ণিমা মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত বুদ্ধ পূৰ্ণিমা পালন মাৰ্ঘেৰিটাৰ জাগুনৰ সমীপৰ পাংচুন গাঁৱত এই পবিত্ৰ দিনটো উদযাপন কৰা হয় পাংচুন হাছাক কুমচাই আদি গাঁওবাসীৰ সহযোগত আয়োজন কৰা হয় বুদ্ধ পূৰ্ণিমাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ সজাই তুলিছে গাঁওসমূহ পুৱাই বুদ্ধ পতাকা উত্তোলন কৰি ভিক্ষুসকলে শ্ৰমদান কৰে তাৰ পাছত বুদ্ধ মূৰ্তি আৰু কল্পতৰুলৈ ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় পাংচুন বৌদ্ধ বিহাৰ প্ৰাংগণত হাছাক পাংচুন আৰু কুমচাই বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজে আমি একত্ৰিত হৈ 2570তম আমি বুদ্ধ জয়ন্তী উৎসৱ আজি ইয়াত উদযাপন কৰিছোঁ আৰু দুদিনীয়া কাৰ্যসূচীৰে আমি এই বুদ্ধ জয়ন্তী উদযাপন কৰিছোঁ 1 মে আৰু 2 মে আজি ইতিমধ্যে আমাৰ ৰাতিপুৱাতে বিশ্ব বৌদ্ধ পতাকা উত্তোলন আমি কৰিলোঁ ইয়াৰ পাছতে আমাৰ মংগলাচৰণ কৰা হ'ল জাগুনৰ পৰা বিপ্লৱ কোঁৱৰ আৰু ভিডিঅ' জাৰ্নেলিষ্ট আব্দুল আলিমৰ সহযোগত মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24